ভক্তবান ৰাইজসকল আজি গণেশ পূজা আছে। আজি শলমাৰী মৰিগাঁও শলমাৰীত আজি 600 বছৰ পুৰণি গছৰ তলত আজি গণেশ মন্দিৰত আজি গণেশ পূজা ভাগ আয়োজন কৰা হৈছে। সকলো ৰাইজকে আমাৰ উপস্থিতি কামনা কৰা হৈছে। এটা হ'ল 600 বছৰীয়া বৃহৎ ডাঙৰ বটগছ, তাৰ তলত আছে এইটো মন্দিৰ। বহুত ভক্তবান ৰাইজৰ সমাগম ঘটি আছে। বহুত দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আহি আছে বৰ্তমানলৈ। তাৰ লগতে আছে শিৱ মন্দিৰ। শিৱ মন্দিৰতো সকলোৱে ধূপ ধূনা চাকি বন্তি প্ৰজ্বলন কৰি আছে। চাওক বহুত ধুনীয়া পৰিৱেশ হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাইছে মৰিগাঁও শলমাৰী সৰ্বজনীন গণেশ মন্দিৰত এই পূজা ভাগ 600 বছৰ আগৰ পৰা এই পুৰণি মন্দিৰটোত নীতি নিয়মেৰে উলহ মালহেৰে উদযাপন কৰা হয়। খোল তাল গায়ন বায়ন শ্ৰৱণ কীৰ্তন পুৰোহিতৰ দ্বাৰা হোম যজ্ঞ কৰাই এই পূজা ভাগ কৰা হয়। আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাওক, তেতিয়া সম্পূৰ্ণকৈ বুজি পাব।
এয়া আমাৰ বাইদেউ চাহ বনাইছে চাহ গৰাকী চাহ বনাইছে ন বাইদেউ কিমান চেলিং হৈছে তামোল কাটিছে সকলে এই তামোল কাটি হৈ গ'ল নেকি আৰু তামোল কাটা নাই বা তামোল কাটি হৈ গ'ল চেলিং হৈছে নে তামোল হৈছে পানী চেলিং ধৰিছে দেই বা ভাল লাগিছে এই আমাৰ ভকতসকলে একদম পূৰা মেধিসকল ন ইয়াৰ পূৰা মাহ প্ৰসাদ ৰেডি কৰি আছে যিহেতু খোৱাইবিলাক মানে দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱৰ মানে খোৱাইবিলাক ৰেডি কৰি আছে তেখেতলোকে এটা নাম কাঢ়ি দিলে তেখেতলোকে এখন পাত ভগাই গৈ থাকিব এয়া হ'ল উজ্জ্বল এয়া হ'ল ভাইটি চাওঁ এইফালে ভাইটিখন নামটো ইমান জানা নাই হ'লেও এইফালে চোৱা ভাই কাম চলি আছে এয়া হ'ল আমাৰ ছেক্ৰেটেৰী বাহ তামান ব্যস্ত কামত ভকতসকল এয়া হ'ল গণেশ মন্দিৰৰ পূজাত সকলোৱে কষ্ট কৰে পূজা উপলক্ষে আমি গণেশ মন্দিৰৰ গছডাল লগাই দিছোঁ বহুত ডাঙৰ গছ হয় আমি জ্যেষ্ঠসকলক দেখুৱাই দিছোঁ আমি ছাৰ এজনৰ লগত কথা পাতিম ছাৰ পূজালৈ আহিলে কেনেকুৱা মনোভাৱ আপোনাৰ পূজা গণেশ পূজা আজি ভালেই হৈছে ঠিকে আছে দৰ্শক অলপ কম হৈছে হয় আমাৰ ইউটিউবৰ পাৰ্টিয়ে আপোনাৰ এই পইচাটো জানিব বিচাৰিছে পইচাটো জনাবচোন পৰিচয় হয় মই এনেই ডেলুৱা স্কুলৰ ইংলিছ টিচাৰ আছিলোঁ তাৰপিছত এতিয়া মই ৰিটায়াৰ হ'লোঁ 13 চনৰ এমাহ চনৰ হয় সেয়াই পুতুল ডেকাৰ মোৰ সেই জোৱাই হয় তেওঁ মাতিলে ফুলবাৰী গণেশ পূজা চাবৰ কাৰণে সেই উদ্দেশ্যে এইখিনি আহি পালোহি দেখিছোঁ ভক্ত সমাগম আইসকলৰ সমাগম নাম পৰিৱেশ যজ্ঞ সকলোখিনি পহিলা আহি পেলাই ভাল পাইছোঁহি ফুলমাৰী ৰাইজলৈ মোৰ ধন্যবাদ থাকিল ধন্যবাদ আমিও ধন্যবাদ জনালোঁ জ্যেষ্ঠবান ব্যক্তি এজনৰ লগত কথা পাতিম আকৌ খুৰা আপোনাৰ পৰিচয়টো জনাব গণেশ মন্দিৰত যে আপোনালোকে পূজা ভাগটো আগবঢ়ালে কেনেকুৱা ব্যতিক্ৰম ঘটিছে আপুনি কওকচোন বাৰু অলপমান পূজাৰ হেৰিটো ভালেই কৰিছে পৰিৱেশটো হয় জনসমাগমক আগতকৈ বহুত ভাল লাগে হয়তো গতিকে সকলোৱে ভাল হৈছে ঠিক আছে এতিয়া আমাৰ ইতিমধ্যে আমি সকলোকে বাইদেউ আপুনি ক'ৰ পৰা আহিছিলে বনাইগাঁও আপুনি একেনে ভাল লাগিছেনে বাৰু য'তে তেনেকৈ আছে পঢ়িও এই ভাগ লৈ যায় ইয়াৰ পিছতে সকলোৱে এয়া আছিল মৰিগাঁও শলমাৰীত আজি সৰ্বজনীয় গণেশ মন্দিৰত আজি পূজা ভাগ আয়োজন কৰা হৈছিল আজি আছিল 31 মাঘ মঙলবাৰ আজি মঙলবাৰে 600 বছৰ পুৰণি গছৰ তলত গণেশ মন্দিৰ এই 600 বছৰ পুৰণি মন্দিৰটোত বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজসকলে আহি বন্তি প্ৰজ্বলন কৰি গণেশ পূজা ভাগ অংশগ্ৰহণ কৰে আৰু তেখেতলোকৰ মনৰ বাঞ্ছা সিদ্ধি হোৱা বুলি আজিও প্ৰমাণিত হৈ আহিছে গতিকে সকলোৱে আজিলৈ এই পূজা ভাগত অংশগ্ৰহণ কৰিছে আমি আপোনালোকৰ মোৰ চেনেলৰ থ্ৰুৱেদি সকলোকে জনাইছোঁ যে আপোনালোকে আহিব পাৰে প্ৰতি বছৰে মাঘৰ 31 তাৰিখে মঙলবাৰে এই পূজা ভাগ আয়োজন কৰা হয় গতিকে সকলো দূৰ দূৰণিৰ ৰাইজে আহিব পাৰে আমাৰ ভিডিঅ'টো কেনে পালে যদি ভাল পাইছে আপোনালোকে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ' ইমানে আছিল কাইলৈ আকৌ লগ পাম সৰস্বতী পূজাত আজিলৈ ভিডিঅ' ইমানে বাই ধন্যবাদ জয় আই অসম।